মই জুম গোস্বামী অসম জাতীয় বিদ্যালয় বিহুভাঙাৰ ওৱান অফ দ্য ফাউণ্ডাৰ মেম্বাৰৰ পৰা কৈছোঁ। মই এজন ফাউণ্ডাৰ মেম্বাৰ হয়। আমাৰ লগত কমলেশ্বৰ ডেকাৰ জোনালী জড়িত আছে। তো এতিয়া আমাৰ এখন স্কুলত বৰ্তমান সদ্যহতে আমি কিছুমান কালচাৰেল এক্টিভিটি ষ্টাৰ্ট কৰিছোঁ। বাকী আপোনালোক সবে চাগে ৰাইজে জানে আমি 2023 চনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া এপ্ৰিলৰ 2026ত আমাৰ 3 বছৰ কমপ্লিট হ'ব। তো এতিয়া কথাটো এনেকুৱা হ'ল মানে আজিকালি নীতি শিক্ষা আৰু কালচাৰেল এক্টিভিটি বহুত দৰকাৰ। তো মই ইয়াৰ আগতো বেলেগ অনুষ্ঠানত কৈছোঁ নীতি শিক্ষাৰ কথা। তো এতিয়া আমাৰ মানে দৰঙৰ বাচ্চাখিনিৰ কাৰণে নীতি শিক্ষাটো বহুত দৰকাৰ। তো যিহেতু কাৰণ আজিকালি কি হৈছে আপোনাৰ বহুতখিনি এক্সিডেণ্ট কেছ, বহুতখিনি মাৰপিট কেছ আৰু বহুতখিনি ড্ৰিংক এণ্ড ড্ৰাইভ কেছ হয়। এতিয়া সৰু কালৰ পৰাই যদি আমি বাচ্চাবোৰক ধুনীয়াকৈ বুজাওঁ বেয়া কি হয়, ভাল কি হয়, গুড টাচ কি হয়, বেড টাচ কি হয়, তো এইখিনি যদি আমি বুজাওঁ তেনেহ'লে আমাৰ বাচ্চাখিনি গ্ৰ'থটোত মানে ভাল হ'ব। আৰু বাচ্চাখিনি যেতিয়া আপোনাৰ ভাল হ'ব, আমাৰ দেশখন ভাল হ'ব, আমাৰ ৰাইজৰ যিমানখিনি পাব্লিক আছে, আমাৰ ছ'চাইটি আছে, ছ'চাইটিৰ ডেভেলপমেণ্টতো ভাল হ'ব। তো আমি এতিয়া অলৰেডি এডুকেশ্যন ছিষ্টেমটোতো আমাৰ আছে গোটেইখিনি ছাবজেক্ট, প্লাছ আমি এতিয়া মিউজিক, আপোনাৰ আৰ্টছ আৰু ডান্স এই তিনিটা কালচাৰেল এক্টিভিটি এড অন কৰিছোঁ। আৰু লগতে আমি এতিয়া এটা চিলড্ৰেন পাৰ্ক বনাম বুলি ভাবিছোঁ সৰুকৈ, যাতে বাচ্চাখিনি খেলিব পাৰে। কাৰণ আজিকালি মোবাইলতে চব লাগি থাকে, আপোনালোকে চবে জানে। আৰু আজিকালিৰ দিনত মোবাইলত মানে আপোনাৰ ডিজিটেল ফাষ্টিংটো বহুত দৰকাৰ। তো সেইটো কাৰণে কাৰণ ডে টু ডে এক্টিভিটি কম হ'লে বেমাৰো বেছি পৰে। তো আপোনাৰ যেতিয়া আপুনি অলপ খেল ভাগ কৰিব, দূৰভাগ কৰিব, তো তেওঁলোকৰ ভিতৰত কম্পিটিশ্যন আহিব, এটা এনথুজিয়াজম আহিব যে যাতে কেনেকৈ আগবাঢ়ি যাওঁ লাইফত। আৰু লগতে আপোনাৰ তেওঁলোকৰ বডি ছিষ্টেমটো, ইমিউনিটিটো ষ্ট্ৰং হ'ব। সেইখিনি, ধন্যবাদ।